এজন বডিগাৰ্ডে এদিনৰ পাৰিশ্ৰমিক পায় 4 লাখ টকা, অৰ্থাৎ এদিনৰ যদি দৰমহা বুলি কওঁ, এদিনৰ যদি পাৰিশ্ৰমিক 4 লাখ টকা, তেনেহ'লে এমাহত দৰমহা কিমান পায়? আৰু এই বডিগাৰ্ডজন ভাৰতৰে এজন ছুপাৰষ্টাৰ লগত থাকে। আমাৰ যদি সাউথ ইণ্ডিয়া চিনেমা আমি চাওঁ, চিনেমা হিৰো ৰাম চৰণৰ সৈতে ৰাম চৰণৰ বডিগাৰ্ড বা দেহৰক্ষী হিচাপে আছে কেভিন কুন্তা। ইটালীৰ কেভিন কুন্তাই প্ৰতিদিনে তেওঁ বডিগাৰ্ড হিচাপে প্ৰতিদিনে পাৰিশ্ৰমিক লাভ কৰে 4 লাখ টকা, অৰ্থাৎ গোটেই যদি মাহটোত চোৱা হয়, আপোনালোকে নিজে ভাবক, 4 × 12 1,20,00,000 টকা এমাহত ইনকম কৰে এই দেহৰক্ষীজনে, অৰ্থাৎ বডিগাৰ্ডজনে। ভাবক, তেনেহ'লে আমি যদি আশা কৰোঁ, আমি যদি ভাবোঁ, আমাৰ অসমত যদি এটা চৰকাৰী চাকৰি বা যি নহওক, আমাৰ চাকৰি এটাত বহুজনে কিমান পায়? 28, 25, 40,000, 80,000, 70,000 বা 4 লাখ 5 লাখ ইমানটো আমি আশা কৰিছোঁ মাহটোত। কিন্তু এই দেহৰক্ষীজনে ভাবক, এদিনত 4 লাখ টকা। আৰু আমাৰ চাউথৰ ছুপাৰষ্টাৰ হিৰো ৰাম চৰণৰ দেহৰক্ষী হিচাপে বৰ্তমান সময়ত আছে। আৰু তেখেতৰ যি বৰ্তমান পাৰিশ্ৰমিক, এদিনৰ পাৰিশ্ৰমিক 4 লাখ টকা, সেইবাবে যথেষ্ট এতিয়া জনপ্ৰিয় হৈ পৰিছে এই দেহৰক্ষীজন। এই দেহৰক্ষীজন MMA যুঁজাৰু আছিলে। ইটালীৰ তেওঁ দেহৰক্ষী, আৰু পূৰ্বতে বহু সম্ভাৱ্য বহু ধনৱান ব্যক্তিৰ লগত, বহু পাৱাৰফুল মানুহৰ লগত দেহৰক্ষী হিচাপে কাম কৰিছিল। আৰু বৰ্তমান সময়ত আমাৰ ইণ্ডিয়াৰ ছুপাৰষ্টাৰ, দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ ৰাম চৰণৰ দেহৰক্ষী হিচাপে কাম কৰিছে। আৰু এই ৰাম চৰণে তেখেতক প্ৰতিদিনেই পাৰিশ্ৰমিক হিচাপে 4 লাখ টকাকৈ দিছে। অৰ্থাৎ এই কথাটো এতিয়া সঁচাকৈ আচৰিত হৈ পৰিছে, কাৰণ এজন দেহৰক্ষীয়ে যদি এদিনত 4 লাখ টকা পাৰিশ্ৰমিক পায়, তেনেহ'লে মাহটোত দৰমহা হিচাপে 1,20,00,000 টকা। আপুনি ভাবকচোন, ধেমালি টকা নহয়নে? এইখিনি টকা লাভ কৰে এই বডিগাৰ্ডজন, তেনেহ'লে কিমান বেছি বডিগাৰ্ডজনৰ পাৱাৰ হ'ব লাগিব। আৰু যি নহওক, সকলোৰে একোটা মানুহৰ জীৱনত চখ থাকে। যিমান মানুহ আচলতে আগবাঢ়ি যায়, যিমান মানুহ সফল হৈ যায়, পপুলাৰ হৈ যায় বা পাৱাৰফুল হৈ যায়, তেওঁলোকৰ ইচ্ছাবোৰো বাঢ়ি যায়। তেনেস্থলত আমি ভাবিব লাগিব, ৰামচৰণো তেনেই এজন পাৱাৰফুল চিনেমাৰ হিৰো, লগতে তেখেতৰ ব্যৱসায় বুলি ক'লেও ভুল কোৱা নহ'ব, তেওঁলোকৰ বহুত ডাঙৰ ব্যৱসায় আছে। তেনেস্থলত তেওঁৰ দেহৰক্ষী হিচাপে, বডিগাৰ্ড হিচাপে যিজনক ৰাখিছে, সেই বডিগাৰ্ডজনে প্ৰতিদিনে 4 লাখ টকাকৈ পাৰিশ্ৰমিক লাভ কৰে। এইটো আচৰিতে কথাই, কাৰণ ভাৰতৰ প্ৰথমজন দেহৰক্ষী যিজনে, অৰ্থাৎ ভাৰতৰ প্ৰথমজন ছুপাৰষ্টাৰ লগত এনে দেহৰক্ষী আছে যাৰ পাৰিশ্ৰমিক প্ৰতিদিনেই 4 লাখ টকা। ইমান হেভিৱেট বডিগাৰ্ড নিজৰ লগত ৰাখিছে। আৰু এয়া হৈছে মানুহৰ যিহেতু জীৱনত চখ থাকে, তাৰে মাজত হয়তো এইভাগেও চখ এটা ৰামচৰণৰ, দাক্ষিণাত্যৰ হিৰো ৰামচৰণৰ চখ বুলি ক'লেও ভুল কোৱা নহ'ব। তেখেত যিহেতু ছুপাৰষ্টাৰ হিচাপে যথেষ্ট জনপ্ৰিয়, কোটি কোটি গুণমুগ্ধ আছে এই গুণমুগ্ধৰ মাজত, আৰু নিজকে ছেফলি ৰাখিবৰ কাৰণে আৰু তেখেতৰ যি দেহৰক্ষী হিচাপে ৰাখিছে কেভিন কুন্তা, ইটালীৰ কেভিন কুন্তাৰ এদিনৰ পাৰিশ্ৰমিক 4 লাখ টকা। আৰু এই কথা শুনি এতিয়া সকলো আচৰিত হৈ গৈছে, আমিও আচৰিত হৈছোঁ, কাৰণ এনেধৰণৰ আচলতে বডিগাৰ্ড আমি হোৱা দেখিছোঁ। বহুতৰে বাউন্সাৰ থাকে, বডিগাৰ্ড থাকে, দেহৰক্ষী থাকে, কিন্তু তেনেস্থলত ইমান বেছি হাই লেভেলৰ দেহৰক্ষী, প্ৰতিদিনে 4 লাখ টকা লোৱা এই দেহৰক্ষী আমি দেখা নাছিলোঁ। এবাৰ আমি দেখিছোঁ। যি নহওক, আমাৰ তাৰকাবোৰৰ নিজৰ নিজৰ ষ্টাইল থাকে। এয়াও এটা ৰামচৰণৰ ব্যতিক্ৰমী ষ্টাইল বুলি ভাবিছোঁ। এই ক্ষেত্ৰত আপুনি কি ভাবে, আৰু এই খবৰটো শুনি কেনে পালে জনাব বুলি আশা কৰিছোঁ। ধন্যবাদ।